যিটো বিষ দিয়া বুলি গোটেই পেপাৰত কথাটো ওলাইছে এইটো পুলিচৰ ভাষ্য নহয়, এইটো হ'ল এজন অভিযুক্তৰ ভাষ্য। 10 তাৰিখে জুবিনৰ যিটো ভিছৰা বুলি কয়, ভিছৰা পৰীক্ষা ৰিপৰ্ট আহিব। গতিকে 11 তাৰিখে আমি গম পাই যাম যে আচলতে কি আছে কি নাই। আপোনালোকে যিবিলাক ইনভেষ্টিগেশ্যনৰ সময়ত বিভিন্ন কথা বতৰা ওলাই থাকিব, যেনেকুৱা শেখৰ গোস্বামীয়ে কৈছে জুবিন গাৰ্গক বিষ দিয়া হ'ল। এতিয়া 10 তাৰিখে জুবিনৰ যিটো ভিছৰা বুলি কয়, ভিছৰা পৰীক্ষা ৰিপৰ্ট আহিব। গতিকে 11 তাৰিখে আমি গম পাই যাম যে আচলতে কি আছে কি নাই। কিন্তু পুলিচৰ দায়িত্ব হ'ল যোনে যি কয় কেছ ডায়েৰীত লিখিব লাগিব। গতিকে বহুতে ভাল ক'ব, বহুতে বেয়া ক'ব, পুলিচে লিখি যাব আৰু আপোনালোকে গম পাই থাকিব। কিন্তু সেইবিলাক পুলিচৰ কথা নহয়, সেইবিলাক এজন সাক্ষীয়েহে কোৱা কথা। সাক্ষীৰ ভাষ্যটো পুলিচৰ ভাষ্য নহয়। আজি যিটো বিষ দিয়া বুলি গোটেই পেপাৰত কথাটো ওলাইছে এইটো পুলিচৰ ভাষ্য নহয়, এইটো হ'ল এজন অভিযুক্তৰ ভাষ্য। এতিয়া তেওঁ এই ভাষ্যটো কিয় দিছে? নিজক বচাবৰ কাৰণে দিছে নেকি, বা কাৰোবাক ব্লেম কৰিবৰ কাৰণে দিছে নেকি? এই গোটেইবোৰ তদন্ততহে ওলাব। আজি এতিয়া আমাৰ আটাইতকৈ বেছি চিন্তাটো এটা পইণ্টতে লাগি আছে, ছিংগাপুৰত থকা অসমীয়া লোকসকল ইনভেষ্টিগেশ্যনৰ কাৰণে আহিবনে নাই। কাৰণ তেওঁলোক যদি নাহে তদন্তটো আমি পূৰা কৰিব নোৱাৰিম। আৰু তেওঁলোকে জুবিনক ইয়াত যাত্ৰা বা এই গোটেই ঘটনাটো কৰা তেওঁলোকে মেইন মানুহ আছিলে। গতিকে এতিয়া অসমবাসী ৰাইজে হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া সমাজখনক, যাতে তেওঁলোকক পঠিয়াই দিয়ে। বাকীটো আমি যাক আনিব পাৰিলোঁ আনিলোঁ, কিন্তু এওঁলোক ছিংগাপুৰত বহি আছে আৰু দুই এজনে আমাক লিখিছে এইটো অসুবিধাৰ কাৰণে আহিব নোৱাৰোঁ, অমুক নোৱাৰোঁ। কিন্তু অসমীয়া হিচাপে সেই মানুহকেইজনৰ দায়িত্ব আছে। আৰু আজি এতিয়া ছিংগাপুৰত আছে, মোৰো এখতিয়াৰৰ ভিতৰত নাই, ভাৰতৰ ভিতৰত থাকিলেতো ধৰি আনিলোহেঁতেন। ছিংগাপুৰত আমি অসমীয়া ৰাইজে তেওঁলোকৰ ওপৰত হেঁচা দিব লাগে, ছিংগাপুৰৰ অসমীয়া মানুহখিনিৰ ওপৰত, যে আপোনালোকে যেন তেওঁলোকক পঠাই দিয়ে। কাৰণ তেওঁলোক ইয়াত নাহালৈকে গোটেই ঘটনাটো কোনেও জোৰা লগাব নোৱাৰিব। গতিকে মোৰ মনত যিটো চিন্তা হৈ আছে, শেখৰ গোস্বামী, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা, এইবিলাক এতিয়া আমাৰ হাতত আছে। আমি যেনেকেই নহওক সঁচা কথাটো তেওঁলোকৰ পৰা উলিয়াব পাৰিমেই। কিন্তু আটাইতকৈ বেছি চিন্তা হৈছে যে ছিংগাপুৰত থকা এই মানুহবিলাক 6 তাৰিখে আহিবনে নাহে। যদি নাহে আমি আকৌ এটা পাকচক্ৰত সোমাই যাব লাগিব। গতিকে তেওঁলোকক আমি সকলোৱে হেঁচা দিব লাগে, তেওঁলোক যাতে যেনে তেনে অসমলৈ আহে। আইনৰ জৰিয়তে অনাৰ ৰাস্তা এটা বেলেগ, কিন্তু মানুহৰ হেঁচা হ'লে সোনকালে আহে।